নমস্কাৰ আজি হৈছে 17 অক্টোবৰ শুক্ৰবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ নৱেম্বৰ মাহৰ পিছতহে জুবিনৰ ঘটনাৰ চাৰ্জশিট দাখিল কৰিব এছআইটিয়ে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ডাঙৰ খবৰ আহি পৰিছে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিনৰ ঘটনাৰ বিচাৰ কৰা হ'ব নৱেম্বৰৰ পিছত নহলে ডিসেম্বৰৰ প্ৰথম সপ্তাহতে দাখিল কৰিব জুবিন গাৰ্গৰ বিশেষ চাৰ্জশিটখন আৰু ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰাৰ বাবে নিয়োগ কৰা হ'ব বিশেষ অধিবক্তা হিয়াৰ আমটো জুবিন গাৰ্গে ন্যায় পাবই আৰু বাক্সাত এনে ধৰণৰ ঘটনা সংঘটিত কৰা কেইজন জুবিনৰ অনুৰাগী নাছিল বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে জুবিনৰ ঘটনা সন্দৰ্ভত পুনৰ ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ কৰা হ'ব আৰু নৱেম্বৰৰ পিছত নহলে ডিসেম্বৰৰ প্ৰথম সপ্তাহতে দাখিল কৰিব জুবিন গাৰ্গৰ বিশেষ চাৰ্জশিট আৰু ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰাৰ বাবে নিয়োগ কৰা হ'ব বিশেষ অধিবক্তা এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ বাক্সাৰ কাৰাগাৰত নাই কোনো বিছনা কোনো ৰাজ আতিথ্য দিয়া নাই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক কাৰাগাৰ কেতিয়াও ৰাজ আতিথ্যৰ স্থান নহয় টকা খৰচ কৰি হোটেল বনোৱা নাই জেল বনাইছো বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এচি দূৰৰে কথা এখনো বিছনা নাই বাক্সা কাৰাগাৰত আৰু কোনো 5-star হোটেলৰ সুবিধা নাই কাৰাগাৰত আৰু জেলখনত বিদ্যুতৰ যোগাযোগৰ কোনো ব্যৱস্থা নাই জেলখনৰ ভিতৰত কোনো সুবিধা নাই অকল মেট্ৰেছ আছে কোনো বিছনা নাই বাক্সাৰ জেলত আৰু শ্যামগুণ মহন্ত সিদ্ধাৰ্থক মুখ্য দণ্ডাধীশৰ নিৰ্দেশতহে লৈ যোৱা হৈছে কাৰাগাৰত বাক্সাৰ কাৰাগাৰত আৰু বাক্সাৰ কাৰাগাৰক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ঘোষণা কৈছে যে কাৰাগাৰ কেতিয়াও ৰাজ আতিথ্যৰ স্থান হ'ব নোৱাৰে আৰু কাৰাগাৰ কেতিয়াও ৰাজ আতিথ্যৰ স্থান নহয় টকা খৰচ কৰি হোটেল বনোৱা হোৱা নাই কাৰাগাৰহে বনাইছো আৰু এচি দূৰৰে কথা কাৰাগাৰত এখনো বিছনাই নাই বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ ভিডিঅ' চাই চিনাক্ত কৰা হৈছে বাক্সা ঘটনাৰে জড়িত লোকক আৰু বাক্সাৰ হিংসাত্মক পৰিস্থিতিৰ কোনো হাৰি নাযাব মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ বাক্সাৰ হিংসাত্মক পৰিস্থিতিৰ কোনো হাৰি নাযাব বাক্সাৰ হিংসাত্মক পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া চিনাক্ত কৰা হ'ল ইতিমধ্যে 9 জনকৈ লোকক লাঠি চাৰ্জ প্ৰথমতে কৰা নাছিল আৰক্ষীয়ে প্ৰথমে আৰক্ষীক আক্ৰমণ কৰিছিল প্ৰতিবাদকাৰীয়ে আৰু তাৰ পিছতে আৰক্ষীৰ কনভয়ত কৰিছিল হিলাবৰখন সাংবাদিকক টাৰ্গেট কৰি লৈছিল আক্ৰমণকাৰী আৰু বাক্সা ঘটনাৰে জড়িত লোকসকলক ভিডিঅ' চাই চিনাক্ত কৰিছে আৰক্ষীয়ে আৰম্ভ হৈছে প্ৰক্ৰিয়া চিনাক্ত কৰা হৈছে বহু কেইজনক আৰু কাক চিনাক্ত কৰা হ'ল নামৰ তালিকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত দেখিবলৈ পোৱা গৈছে আমি জনাইছো কাক চিনাক্ত কৰা হৈছে ইতিমধ্যে নুৰুল আলম মহিদুল ইছলাম মুস্তাফা আহমেদ শিৱজন আলী শহীদুল আৰু আলেহা মিয়া ৰমিজ আলী আশিক হৰে কৃষ্ণ পাঠক আৰু বাক্সাৰ হিংসাত্মক পৰিস্থিতিৰ কোনো হাৰি নাযাব বাক্সাৰ হিংসাত্মক পৰিস্থিতিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া চিনাক্ত কৰা হৈছে 9 জন লোকক আহিছো অনেক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ চাৰ্জশিটত থাকিব আশ্চৰ্যজনক তথ্য মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ খবৰ জনাই যাম গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে সাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা লাইক কৰি কমেন্ট বক্সত লিখক #justice4jubin garg আশ্চৰ্যকৰ তথ্য থাকিব জুবিন গাৰ্গৰ চাৰ্জশিটত আৰু অসমীয়াই এই চাৰ্জশিট গ্ৰহণ কৰিবলৈ সময় লাগিব বহু নতুন তথ্য থাকিব চাৰ্জশিটত
জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ বিস্ফোৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ আশ্চৰ্যকৰ তথ্য থাকিব জুবিন গাৰ্গৰ সেই চাৰ্জশ্বিটত আৰু অসমীয়াই এই চাৰ্জশ্বিট গ্ৰহণ কৰিবলৈ কিছু সময় লাগিব বহু নতুন নতুন তথ্য থাকিব জুবিন গাৰ্গৰ সেই বিশেষ চাৰ্জশ্বিটখনত আৰু জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ বিস্ফোৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহিছোঁ আন এক খবৰৰ মাজলৈ জুবিন গাৰ্গৰ খবৰ ল'বলৈ 28 দিনৰ পিছত অসমলৈ আহিব ৰাহুল গান্ধী এই মুহূৰ্তৰ খবৰ জনাইছোঁ জুবিন গাৰ্গৰ খবৰ ল'বলৈ 28 দিনৰ পিছত আজি অসমলৈ আহিব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী জুবিন গাৰ্গৰ খবৰ ল'বলৈ অৱশেষত মনত পৰিল কংগ্ৰেছৰ কাইলৈ অৰ্থাৎ আজি জুবিন গাৰ্গৰ খবৰ ল'বলৈ আহিব ৰাহুল গান্ধী 28 দিনৰ মূৰত খবৰ ল'ব ৰাহুল গান্ধী আৰু জুবিনৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনাও আমি কংগ্ৰেছৰ কোনো এগৰাকীক বিচাৰিছিলোঁ প্ৰিয়ংকা গান্ধী বা ৰাহুল গান্ধী কোনোবা এজন আহিব পাৰিলেহেঁতেন বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ভূপেন হাজৰিকাৰ সময়তো কোনো এজন অহা নাছিল কংগ্ৰেছৰ আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ খবৰ ল'বলৈ 28 দিনৰ মূৰত অহাটো এক দুৰ্ভাগ্যজনক বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কৈছে আৰু মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ খবৰ ল'বলৈ 28 দিনৰ পিছত আজি অসমলৈ আহিব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ গুজৰাটৰ ৰাজনীতিত ধুমুহা 16 গৰাকী মন্ত্ৰীৰ আটাইকেইজনেৰে পদত্যাগ এই মুহূৰ্তৰ খবৰ জনাইছোঁ গুজৰাটৰ ৰাজনীতিত এক ধুমুহা দেখিবলৈ পোৱা গৈছে গুজৰাটৰ ৰাজনীতিত ধুমুহা মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ ওচৰত দাখিল কৰা হৈছে পদত্যাগ পত্ৰ মুখ্যমন্ত্ৰীৰ সৈতে এক জৰুৰী বৈঠকৰ পাছতে পদত্যাগ মন্ত্ৰীসকলৰ বিজেপি শাসিত গুজৰাটত ৰাজনৈতিক সংকট দেখিবলৈ পোৱা গৈছে পদত্যাগৰ পূৰ্বে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে আটাইয়ে ৰাজ্যপালৰ ওচৰত দাখিল কৰা হ'ব এই পদত্যাগ পত্ৰসমূহ আৰু গুজৰাটৰ কেবিনেট সম্প্ৰসাৰণৰ প্ৰক্ৰিয়াই পাইছে চূড়ান্ত পৰ্যায় আৰু সমূহীয়া পদত্যাগৰ পাছতে সৃষ্টি হ'ব প্ৰতিক্ৰিয়াৰ আৰু শীঘ্ৰে গঠন হ'ব নতুন চৰকাৰ কোনে কোনে কৰিব পদত্যাগ তাক লৈ এক প্ৰশ্ন উঠিছে কানুভাই দেখাই বলৱন্ত সিং ৰাজপুত আৰু ঋষিকেশ পেটেল ৰাঘৱজী পেটেল কুঁৱৰীজী ভাই বাৱলীয়া ভানুবেন বাবাৰিয়া মুলুভাই বেৰা কুবেৰ দণ্ডৰ গণ্ডিবীৰ চৰিত্ৰত নৰেশ পেটেল আৰু বাসুভাই খাবাত গুজৰাটৰ ৰাজনীতিত ধুমুহা দেখিবলৈ পোৱা গৈছে 16 গৰাকী মন্ত্ৰীৰ আটাইকেইজনেৰে পদত্যাগ আৰু মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ ওচৰত দাখিল কৰা হৈছে পদত্যাগ পত্ৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ আহি গ'ল গ্ৰীণ ছিগনেল জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাবলৈ সাজু হৈছে SIT হয় ঠিকে শুনিছে আহি গ'ল গ্ৰীণ ছিগনেল জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰ যাবলৈ সাজু হৈছে SIT আৰু এক্স হেণ্ডেল যোগে জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক 20 অক্টোবৰত ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ এটা বিশেষ দল SITৰ সৈতে ছিংগাপুৰ আৰক্ষীৰ হ'ব এক বিশেষ বৈঠক আৰু 21 অক্টোবৰত ছিংগাপুৰত SITৰ সৈতে ছিংগাপুৰ আৰক্ষীৰ বৈঠক SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ এটা বিশেষ দল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত ছিংগাপুৰলৈ যাব SIT অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠকৰ পিছতে ছিংগাপুৰ চৰকাৰে SITক ছিংগাপুৰ যোৱাৰ বাবে দিয়ে অনুমতি আৰু বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী S জয়শংকৰ আৰু ছিংগাপুৰ উচ্চায়ুক্তৰ হৈছিল বৈঠক আৰু উচ্চায়ুক্তৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীৰ বৈঠকৰ পাছতেই ছিংগাপুৰ চৰকাৰে SITক ছিংগাপুৰ যোৱাৰ অনুমতি দিয়ে আৰু এক্স হেণ্ডেল যোগে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ জনাইছোঁ এক ভাল খবৰ কিয়নো এবাৰ SITৰ দলে ছিংগাপুৰত গৈ তদন্ত কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ সেই ঘটনাৰ আৰু 20 অক্টোবৰত ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ এটা বিশেষ দল SITৰ সৈতে ছিংগাপুৰ আৰক্ষীৰ হ'ব বিশেষ বৈঠক আৰু 21 অক্টোবৰত ছিংগাপুৰত SITৰ সৈতে ছিংগাপুৰ আৰক্ষীৰ বৈঠক আৰু
21 অক্টোবৰত ছিংগাপুৰত SITৰ সৈতে ছিংগাপুৰ আৰক্ষীৰ বৈঠক আৰু SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ আজি আৰক্ষীৰ জিম্মাৰ পৰা ম্যাদ কুলিছে বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তৰ এই মুহূৰ্তৰ খবৰ জনাইছো আজি আৰক্ষীৰ জিম্মাৰ পৰা ম্যাদ কুলিছে বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত যি জুবিন গাৰ্গৰ সহকাৰী কণ্ঠশিল্পী আছিল আৰু শেখৰজ্যোতি গোস্বামীৰ লগতে অমৃত প্ৰভা কাইলৈ হাজিৰ কৰোৱা হ'ব আদালতত কিন্তু কি পদক্ষেপ গ্ৰহণ কৰিব যেহেতু বুধবাৰৰ দিনে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল যি পৰিস্থিতি কোনোৱে কল্পনা কৰা নাছিল জুবিন গাৰ্গৰ মূল অভিযুক্ত শ্যামকলু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বাক্সাৰ কাৰাগাৰলৈ নিয়াতেই যি পৰিস্থিতি সেয়া অধিক ভয়াৱহ হৈ পৰিছিল কিন্তু এই দুই অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভাক লৈ আদালতে সিদ্ধান্ত ল'ব তাক লৈ এতিয়া চিন্তা চৰ্চা অব্যাহত আছে আৰু 2 অক্টোবৰত গ্ৰেপ্তাৰ হৈছিল শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত 14 দিনৰ আৰক্ষীৰ জিম্মাত দিয়া হৈছিল দুয়োকে আৰু শেখৰজ্যোতি গোস্বামী অমৃত প্ৰভাৰ ক্ষেত্ৰত কি সিদ্ধান্ত ল'ব আদালতে সেয়া হৈছে লক্ষণীয় দৃষ্টি নিবদ্ধ আছে সমগ্ৰ অসমবাসীৰ আৰু আজি আৰক্ষীৰ জিম্মাৰ পৰা ম্যাদ কুলিছে বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু কণ্ঠশিল্পী অমৃত প্ৰভা মহন্তৰ আৰু শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভাক কাইলৈ হাজিৰ কৰোৱা হ'ব আদালতত আৰু 2 অক্টোবৰত গ্ৰেপ্তাৰ হৈছিল শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ বুধবাৰে বাক্সাত সংঘটিত হোৱা এই ঘটনাৰ বাবে দায়ী কোন আৰক্ষী বিষয়া নে সাধাৰণ ৰাইজ এই মুহূৰ্তৰ খবৰ জনাইছো আৰক্ষী বিষয়া গীতাৰ্থ দেৱ শৰ্মাৰ বাবে বাক্সাত হৈছিল অগ্নিগৰ্ভা পৰিস্থিতি জুবিন অনুৰাগীৰ ওপৰত জঁপিয়াই পৰিছিল আৰক্ষী বিষয়াজনক নিলম্বন কৰিলেহে ভাল হ'ব বাক্সাৰ পৰিস্থিতি এনেদৰে এতিয়া দাবী জনোৱা হৈছে বাক্সাৰ ASP গীতাৰ্থ দেৱ শৰ্মাক লৈ APWৰ সভাপতি অভিজিত শৰ্মাৰ এই বিস্ফোৰণ গীতাৰ্থ দেৱ শৰ্মাৰ চাকৰিক লৈও প্ৰশ্ন উত্থাপন অভিজিত শৰ্মাৰ আৰু গীতাৰ্থ দেৱ শৰ্মাৰ নিযুক্তিৰ ওপৰত প্ৰশ্ন আনিছিল বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনে আৰু পুতেকক ৰক্ষণাবেক্ষণ দিবলৈ জুবিনৰ বিৰুদ্ধে মন্তব্য কৰিছে হিতেশ দেৱ শৰ্মাই আৰক্ষী বিষয়া গীতাৰ্থ দেৱ শৰ্মাৰ বাবে বাক্সাত হৈছিল এই অগ্নিগৰ্ভা পৰিস্থিতি খবৰ আহি পৰিছে জনাইছো খবৰ জুবিন অনুৰাগীৰ ওপৰত জঁপিয়াই পৰিছিল আৰক্ষী বিষয়াজন আৰু তাৰ পিছতে বাক্সাত সৃষ্টি হৈছে এনে অপ্ৰীতিকৰ পৰিস্থিতি আৰু আৰক্ষীৰ বিষয়াজনক নিলম্বন কৰিলেহে ভাল হ'ব বাক্সাৰ পৰিস্থিতি এতিয়া দাবী জনোৱা হৈছে আৰু বাক্সাৰ ASP গীতাৰ্থ দেৱ শৰ্মাক লৈ APWৰ সভাপতি অভিজিত শৰ্মাৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ ফুল একশ্যন মোডত অসম আৰক্ষী আৰু ৰেপিড একশ্যন ফ'ৰ্চ হাই ছিকিউৰিটি জোনত ৰখা হৈছে বাক্সাৰ কাৰাগাৰ এই মুহূৰ্তৰ খবৰ জনাইছো ফুল একশ্যন মোডত আৰক্ষী বাহিনী বাক্সাৰ অলিয়ে গলিয়ে ৰেপিড একশ্যন ফ'ৰ্চ দেখিবলৈ পোৱা গৈছে হাই ছিকিউৰিটি জোনত ৰখা হৈছে বাক্সাৰ জিলা কাৰাগাৰ আৰু জিলা কাৰাগাৰৰ আশে পাশে কাৰফিউ জাৰি কৰা হৈছে স্থায়ী বাসিন্দাৰ বাহিৰে কোনো অন্য ব্যক্তি প্ৰৱেশ কৰিব নোৱাৰিব সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অনাৰ প্ৰয়াস কৰা হৈছে বাক্সাৰ পৰিস্থিতি বাক্সা জিলা কাৰাগাৰত শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া মোতায়েন কৰা হৈছে ফুল একশ্যন মোডত এতিয়া আৰক্ষী বাহিনী এই মুহূৰ্তৰ খবৰ জনাইছো জিলা কাৰাগাৰৰ আশে পাশে কাৰফিউ জাৰি কৰা হৈছে সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অনাৰ প্ৰয়াস কৰা হৈছে বাক্সাৰ পৰিস্থিতি বাক্সা জিলা কাৰাগাৰত শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া ইতিমধ্যে মোতায়েন কৰা হৈছে আৰু ফুল একশ্যন মোডত আছে আৰক্ষী বাহিনী আৰু ৰেপিড একশ্যন ফ'ৰ্চ এই মুহূৰ্তত জনাইছো এটি ব্ৰেকিং নিউজ বাক্সাত যুদ্ধংদেহী পৰিৱেশ কাৰাগাৰৰ সমীপথত প্ৰৱেশ নিষেধ এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক বাক্সা কাৰাগাৰৰ পথেৰে সাধাৰণ লোকৰ প্ৰৱেশ নিষেধ কৰা হৈছে কেৱল স্থানীয় লোকেহে অহা যোৱা কৰিব পাৰিব সেই পথেৰে আৰু জৰুৰীকালীন অৱস্থাত সেই প্ৰৱেশৰ অনুমতি দিয়া হৈছে কালিৰ ঘটনাৰ পাছতেই প্ৰশাসনে জাৰি কৰিলে এই নিৰ্দেশনা আৰু ইতিমধ্যে 500 মিটাৰ ভিতৰত জাৰি কৰা হৈছে 163 ধাৰা আৰু কাৰাগাৰৰ সমীপথত সমাবেত হ'ব নোৱাৰিব 5 জনৰ অধিক লোক আজিও কৰ্তন থাকিব বাক্সাৰ ইণ্টাৰনেট সেৱা আৰু বাক্সাৰ জিলাৰ
বাক্সা জিলাবাসীৰ বাবে এক বেয়া খবৰ কিয়নো আজি কৰ্তন থাকিব বাক্সাৰ ইণ্টাৰনেট সেৱা কাৰাগাৰৰ চৌপাশে মোতায়েন কৰা হৈছে আৰক্ষী বাহিনীৰ কেইবাটাও দল আৰু হাজাৰ হাজাৰ আৰক্ষী CRPF কমাণ্ডো নিয়োগ কৰা হৈছে বাক্সাত আৰু যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হৈছে প্ৰশাসন বাক্সা কাৰাগাৰৰ পথেৰে সাধাৰণ লোকৰ প্ৰৱেশ নিষেধ কৰা হৈছে আৰু কেৱল স্থানীয় লোকহে অহা যোৱা কৰিব পাৰিব এই পথেৰে আৰু জৰুৰীকালীন অৱস্থাতে প্ৰৱেশৰ অনুমতি দিয়া হৈছে আৰু কালিৰ ঘটনাৰ পাছতে প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা ইতিমধ্যে 500 মিটাৰ ভিতৰত জাৰি কৰা হৈছে 163 ধাৰা কাৰাগাৰৰ সমীপত সমাবেত হ'ব নোৱাৰিব 5 জনতকৈ অধিক লোক আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ ৰাজ্যৰ আইন শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীৰ ছুটি বাতিল কৰা হৈছে এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ পূৰ্বতে অনুমোদিত ছুটি বাতিল কৰিছে অসম আৰক্ষীৰ কেজুৱেল লিভ ষ্টেচন লিভ বাতিলৰ নিৰ্দেশনা জাৰি কৰা হৈছে ডিজিপিৰ নিৰ্দেশক্ৰমে জাৰি কৰা নিৰ্দেশনা তাৎক্ষণিকভাৱে ইতিমধ্যে বাতিল কৰা হৈছে জুবিনৰ মৃত্যুক লৈ ৰাজ্যজুৰি সাব্যস্ত হৈ আছে বিশাল প্ৰতিবাদ বাক্সা কাৰাগাৰৰ সন্মুখত বুধবাৰে হৈছিল এক ভয়ংকৰ পৰিস্থিতি যি সমগ্ৰ ৰাজ্যবাসীয়ে অৱগত আৰু ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিলৈ চাই আৰক্ষীৰ ছুটি বাতিল কৰা হৈছে ইতিমধ্যে পূৰ্বতে অনুমোদিত ছুটি বাতিল অসম আৰক্ষীৰ কেজুৱেল লিভ ষ্টেচন লিভ বাতিলৰ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু ডিজিপিৰ নিৰ্দেশক্ৰমে জাৰি কৰা নিৰ্দেশনা তাৎক্ষণিকভাৱে বলবৎ কৰা হৈছে এই মুহূৰ্তত জনাইছো আৰু এটি ব্ৰেকিং নিউজ কেনেকৈ আয়োজন কৰা হৈছিল ছিংগাপুৰৰ ইয়থ পাৰ্টিত সেইদিনা কি হৈছিল প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত মুখ খুলিছে ছিংগাপুৰৰ অভিমন্যু এই মুহূৰ্তৰ খবৰ জনাইছো এক ডাঙৰ খবৰ কেনেকৈ আয়োজন কৰা হৈছিল ইয়থ পাৰ্টি তাক লৈ প্ৰশ্ন উত্থাপিত হৈছিল আৰু ইয়থ পাৰ্টিত সেইদিনা কি হৈছিল সকলোবোৰ কথা বিৱৰি কৈছে এতিয়া ছিংগাপুৰৰ অভিমন্যুৱে প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত মুখ খুলিলে ছিংগাপুৰৰ অভিমন্যুৱে তন্ময় ফুকন আছিল ইয়থ পাৰ্টিৰ আয়োজক আৰু ইয়থখন বুক কৰিছিল তন্ময় ফুকনে কোনে কি খাব কিমান সময় পাৰ্টি কৰিব হিচাপ আছিল তন্ময়ৰ হাতত আৰু জুবিন গাৰ্গৰ মেইন মেনু সেট কৰিছিল তন্ময় ফুকনে আৰু পুৱা জুবিন গাৰ্গে কি খাইছিল তাক লৈ প্ৰশ্ন উঠিছে আৰু পানীত নমাৰ পূৰ্বে জুবিন গাৰ্গে কি কৰিছিল সকলো পোহৰলৈ আহিছে এতিয়া আৰু সমগ্ৰ ৰাজ্যবাসীয়ে লাহে লাহে সকলোবোৰ গম পাই যাব কিয়নো এবাৰ ছিংগাপুৰৰ অভিমন্যুৱে মুখ খুলিছে অভিমন্যুৱে ক'লে ইয়থখন মই বুক কৰা নাছিলো তন্ময় কৰিছিল সকলোবোৰ কাম আৰু ছিংগাপুৰ আৰক্ষীৰ আগত আমি কেইবাবাৰো ভাষ্য প্ৰদান কৰিবলগীয়া হৈছিল আৰু আমাৰ ফোনৰ ৰেকৰ্ড সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে প্ৰথম সমন জাৰি কৰোঁতে আমি ছিংগাপুৰ আৰক্ষীৰ আগত সাক্ষ্য দি আছিলোঁ তাৰ পিছত আমি অসমৰ তদন্তত সহযোগিতা কৰাৰ কথা জনাও অসম আৰক্ষীক আৰু তাৰ পিছত ছিংগাপুৰ আৰক্ষীৰ অনুমতি লৈ আমি অসমলৈ আহিছোঁ আৰু কেনেকৈ আয়োজন কৰা হৈছিল ইয়থ পাৰ্টি সকলোবোৰ কথা বিৱৰি কৈছে এইবাৰ CIDৰ কাৰ্যালয়ত ইয়থ পাৰ্টিত সেইদিনা কি হৈছিল সকলোবোৰ কথা কৈছে অভিমন্যু আৰু তন্ময়ে আৰু প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত মুখ খুলিছে ছিংগাপুৰৰ অভিমন্যুৱে এই মুহূৰ্তত জনাইছো আৰু এটি ব্ৰেকিং নিউজ বাক্সালৈ যাব ডিজিপি হৰমিত সিং কাৰাগাৰৰ পৰা 500 মিটাৰ ব্যাসাৰ্ধলৈ সোমাবলৈ দিয়া নাই কোনো লোকক বাতিল কৰা হৈছে সকলো আৰক্ষীৰ ছুটি এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক বাক্সাত নিখাৰ পৰা গিজগিজাই আছে আৰক্ষী কাৰাগাৰৰ পৰা 500 মিটাৰ ব্যাসাৰ্ধলৈ সোমাবলৈ দিয়া নাই কোনো লোকক আৰু কাৰাগাৰৰ পৰা 500 মিটাৰ ব্যাসাৰ্ধলৈ কোনো লোকৰ এতিয়া প্ৰৱেশ নিষিদ্ধ কৰা হৈছে লাঠি তৰৱাল ডেগাৰ আদি ওলাই অহাক লৈ নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু বাক্সালৈ আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং সকলো পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰখাৰ নিৰ্দেশ দিছে আৰক্ষীক আৰু বাক্সাৰ দাঁতিকাষৰীয়া জিলাৰ আৰক্ষীৰ সৈতেও আলোচনাত বহিব ডিজিপি হৰমিত সিঙে আৰু বৰ্তমানো কৰ্তন কৰি থোৱা হৈছে বাক্সাৰ ইণ্টাৰনেট সেৱা অসৎ উদ্দেশ্যৰে কোনো যাতে ৰাজপথলৈ নাহে তাৰ বাবে এক বিশেষ ব্যৱস্থা কৰা হৈছে আৰু তাৰ ওপৰত কড়া নজৰ ৰাখিছে আৰক্ষীয়ে অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি আৰক্ষীয়ে লৈছে বিশেষ সিদ্ধান্ত বাতিল কৰা হৈছে সকলো আৰক্ষীৰ ছুটি কাৰাগাৰৰ পৰা 500 মিটাৰ ব্যাসাৰ্ধলৈ সোমাবলৈ দিয়া হোৱা নাই কোনো সাধাৰণ লোকক আহিছো আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ
গৰিমা শইকীয়া গাৰ্গৰ পোষ্ট শ্বেয়াৰ কৰি সকলোকে ধৈৰ্য ধৰাৰ আহ্বান জুবিন গাৰ্গৰ ভগ্নী পালমিৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, সকলোৱে নিজৰ ছ'চিয়েল মিডিয়াত ব্যৱহাৰ কৰিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু জুবিন গাৰ্গক ন্যায়ৰ বাবে আপুনিও এই ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। গৰিমা শইকীয়া গাৰ্গৰ পোষ্ট শ্বেয়াৰ কৰি জুবিন গাৰ্গৰ ভগ্নী পালমিৰ পোষ্ট দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, সকলোকে ধৈৰ্য ধৰাৰ আহ্বান জনাইছে ভগ্নী পালমি আৰু শান্তিপূৰ্ণ পৰিস্থিতি সকলোকে বৰ্তাই ৰখাৰ আহ্বান জনাইছে। আৰু যিহেতু বুধবাৰে বাক্সাত এনেধৰণৰ পৰিস্থিতি কেতিয়াও কোনেও কল্পনা নকৰা পৰিস্থিতি বিৰাজ কৰিছে বাক্সাত, আৰু তাৰ বাবেই বাক্সাত কৰ্তন কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱাৰ লগতে 163 ধাৰাও জাৰি কৰা হৈছে। গতিকে সমগ্ৰ অসমজুৰি যাতে এনে পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবেই জুবিন গাৰ্গৰ ভগ্নী পালমিয়ে এক সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰি কৈছে যে সকলোৱে ধৈৰ্য ধৰিব লাগিব। গৰিমা শইকীয়া গাৰ্গেও ৰাজ্যবাসীলৈ জনাইছিল বিশেষ আহ্বান, মই কেৱল মোৰ স্বামীক হেৰুওৱা নাই, প্ৰতিঘৰ অসমীয়াই নিজৰ এজন পুত্ৰ, ভাতৃ, বন্ধু আৰু অভিভাৱকক হেৰুৱাইছে। বিশ্বজুৰি তেওঁক ভালপোৱা বহুজনে আপোন এজনক হেৰুৱাইছে। সকলোৰে মন মগজু দুখ কষ্ট আৰু বহু প্ৰশ্নৰে ভাৰাক্ৰান্ত হৈ আছে। সকলোকে শান্তি আৰু সম্প্ৰীতিৰ বাতাবৰণ অব্যাহত ৰখাৰ আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গেও। আৰু সামাজিক মাধ্যমত মাজ নিশা গৰিমা শইকীয়া গাৰ্গৰ এই আৱেগিক পোষ্ট দেখিবলৈ পোৱা গৈছে।